নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত অব্যাহত আছে সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ লীলা আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আজিৰ দিনটোতো ৰাজ্যত অব্যাহত থাকিব ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ৰেড এলাৰ্ট। বুধবাৰ অৰ্থাৎ আজিৰ দিনটোৰ বাবে ৰাজ্যৰ 12খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। জিলাকেইখন হৈছে ক্ৰমে কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, তামুলপুৰ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। এই জিলাকেইখনত মুখলধাৰ বৰষুণৰ লগতে বতাহ বলাৰ সম্ভাৱনা আছে। ঠিক একেদৰে চিৰাং, বাক্সা আৰু ডিমা হাছাওৰ লগতে আন কেইবাটাও জিলাত বা আন কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চলত সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ। ধুমুহা, বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত মিজোৰামত 12জন লোকৰ মৃত্যু হৈছে আৰু অসমত মৃত্যু হৈছে 2জন লোকৰ। পৰৱৰ্তী খবৰ, সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ বাবে অসমত শিক্ষানুষ্ঠান বন্ধ ঘোষণা। আজিৰ দিনটোত অসমৰ কেইবাখনো জিলাত বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। তাৎক্ষণিকভাৱে সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ। তাৎক্ষণিকভাৱে সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোন কোন জিলাত আজিৰ দিনটোত শিক্ষানুষ্ঠান বন্ধ থাকিব চাওঁ আহক। হোজাই, নগাঁও, পশ্চিম কাৰ্বি আংলঙত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান। লগতে গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জলৈও এই নিৰ্দেশনা জাৰি কৰা হৈছে। অৰ্থাৎ এই জিলাকেইখনতো সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। প্ৰতিগৰাকী ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে আজিৰ দিনটোত মাজুলী জিলাতো বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি অনুষ্ঠিত হ'বলগীয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত ৰখা হৈছে আৰু পৰৱৰ্তী অন্য পৰীক্ষাসমূহ সময়মতে অনুষ্ঠিত হ'ব। সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ ঘোষণা। নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিয়েই কন্যাকুমাৰীলৈ যাব প্ৰধানমন্ত্ৰী মোদী আৰু বিবেকানন্দ ৰক মেমৰিয়েলত 3 দিন ধৰি কৰিব ধ্যান। 7টা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতেই মোদীয়ে 3 দিনৰ বাবে ধ্যান বিৰতি গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ স্বামী বিবেকানন্দই ধ্যান কৰা কন্যাকুমাৰীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 30 মে'ত আধ্যাত্মিক যাত্ৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰী ভ্ৰমণ কৰিবলৈ সাজু হৈছে। স্বামী বিবেকানন্দই ধ্যান কৰা প্ৰখ্যাত বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যান কৰি মোদীয়ে 3 দিন কটাব। 30 মে'ৰ সন্ধিয়াৰ পৰা 1 জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰী মোদীয়ে তাত ধ্যান কৰি থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কোনো দলীয় কাৰ্যসূচীৰ সৈতে জড়িত নহয় আৰু এই ভ্ৰমণৰ বিশদ পৰিকল্পনা এদিন আগতীয়াকৈ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ'ব। মোদীৰ এই আধ্যাত্মিক ভ্ৰমণ 1 জুনত লোকসভা নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ আগদিনা অন্ত পৰিব। সেইদিনা ভোটদান হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মোদীৰ সমষ্টি বাৰাণসীও আছে। 4 জুনত 543খন লোকসভা আসনৰ ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে স্বামী বিবেকানন্দই ধ্যান কৰা স্থান হিচাপে বিবেকানন্দ ৰক মেমৰিয়েলৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে। এই স্থানত মোদীয়ে স্বামী বিবেকানন্দৰ ধ্যান ধাৰণাৰে সমৃদ্ধিশালী আৰু ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক
বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতিক বাস্তৱ কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনাব। কন্যাকুমাৰী হৈছে ভাৰত মহাসাগৰ, বে অফ বেংগল আৰু আৰৱ সাগৰৰ মিলন বিন্দু। 2019 চনত মোদীয়ে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিছিল আৰু 2014 চনত শিৱাজীৰ প্ৰতাপগড় ভ্ৰমণ কৰিছিল আৰু তাৰ পিছত এইবাৰ ধ্যানত বহিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। হাতত মাত্ৰ কেইটামান দিন, তাৰ পিছতে অৰ্থাৎ 10 জুনত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন চাওঁ আহক। অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন চাওঁ আহক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব বেংক একাউণ্টত। উল্লেখযোগ্য যে প্ৰতি মাহৰ 10 তাৰিখে ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। সেই হেতুকে 10 তাৰিখে প্ৰতিগৰাকী হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব ধন। যদি আপোনাৰ বেংকৰ একাউণ্টত কিবা অসুবিধা আছে তেন্তে ইয়াৰ পূৰ্বেই ঠিক কৰি লওক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত বানপানীয়ে বুৰাই পেলাব পাৰে আপোনাৰ অঞ্চল। এইবাৰ খান্দং বান্ধৰ 7খন গেটেৰে এৰি দিছে পানী। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। এই সন্দৰ্ভত ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। খান্দং বান্ধৰ 7খন গেটেৰে এৰি দিছে পানী। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। হুৰাহুৰে পানী সোমাইছে বহু গাঁৱত আৰু এই সন্দৰ্ভত ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। পৰৱৰ্তী খবৰ, অখাৰ প্ৰতিপন্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি। বিগত 17 মাহত ৰাজ্যত বৃদ্ধি হ'ল 18 লক্ষাধিক নিবনুৱা। বুমেৰাং হোৱাৰ দিশে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি। অসমৰ প্ৰতিষ্ঠিত সংবাদপত্ৰ অসমীয়া প্ৰতিদিনে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 17 মাহত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱা 18,20,713 জনলৈ বৃদ্ধি পাইছে। 2023 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা 2024 বৰ্ষৰ মে' মাহলৈ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছে 18,20,713 জন নিবনুৱাই। ইয়াৰ পূৰ্বে 2022 চনৰ ডিচেম্বৰলৈ ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱা আছিল 10,34,613 জন। কিন্তু নতুনকৈ বিগত 17 মাহত 18,20,713 জন নিবনুৱাৰ বৃদ্ধিয়ে অসমত 28,55,326 জনলৈ মুঠ নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিছে। নিবনুৱা সমস্যাৰ এই অভাৱনীয় বৃদ্ধিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালৰ কৃতকাৰ্যতা আৰু সফল নীতি ৰূপায়ণক প্ৰতিনিধিত্ব কৰিছে। নিবনুৱা সমস্যা সমাধান আৰু বছৰি 2 কোটি চাকৰি প্ৰতিশ্ৰুতি দি ক্ষমতাহীন হোৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই বিষয়ক লৈ নিমাতী কন্যাৰ ভূমিকা গ্ৰহণ কৰিছে। 1 লাখ চাকৰিৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব বিচৰা চৰকাৰখনৰ বৰ্ধিত পৰিসংখ্যাই টোপনি সৰিছে। বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে শিক্ষিত নিবনুৱাসকলৰ আত্মনিয়োজন, ব্যক্তিগত খণ্ডত নিয়োজন আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ফলপ্ৰসূ আঁচনি ৰূপায়ণত ব্যৰ্থ হোৱাৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি সচেতন মহলে ব্যক্ত কৰিছে। এইবাবে বৰ্তমান অসমত নিবনুৱাৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ বৃহৎ সফলতা। নাছাই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ দৰে এটা গ্ৰহ আৰু এই গ্ৰহ বাসস্থানৰ বাবে উপযোগী হোৱাৰ সম্ভাৱনা। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই পৃথিৱীৰ দৰে এটা গ্ৰহ আৱিষ্কাৰ কৰিছে। তেওঁলোকে মহাকাশ টেলিস্কোপৰ সহায়ত পৃথিৱীৰ সমান আকাৰৰ বহিঃগ্ৰহটো এক্সোপ্লেনেট আৱিষ্কাৰ কৰিছে। ই সৌৰজগতৰ অতি ওচৰত। সাধাৰণতে সূৰ্যৰ বাহিৰে আন নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহবোৰক বহিৰ্গ্ৰহ বুলি কোৱা হয়। space.com তথ্য অনুসৰি আৱিষ্কৃত বহিৰ্গ্ৰহটোৰ নাম গ্লিচ 12b। এই গ্ৰহটোৱে এটা সৰু সৰু শীতল ৰঙা চুটি তৰাক প্ৰদক্ষিণ কৰে। পৃথিৱীৰ পৰা এই গ্ৰহটোৰ দূৰত্ব প্ৰায় 40 আলোকবৰ্ষ। নাছাই ট্ৰেনজেটিং
এক্সোপ্লেনেট সাৰ্ভে উপগ্ৰহৰ দ্বাৰা বহিৰ্গ্ৰহটো আৱিষ্কাৰ কৰিছে। ইয়াৰ প্ৰস্থ পৃথিৱীৰ প্ৰায় 1.1 গুণ বুলি অনুমান কৰা হৈছে। এই কাৰণে ইয়াক পৃথিৱীৰ উপৰিও শুক্ৰৰ সমান বুলি দাবী কৰা হৈছে। বহিৰ্গ্ৰহ গ্লিছ 12bয়ে ইয়াৰ নক্ষত্ৰটোক অতি ওচৰৰ পৰা প্ৰদক্ষিণ কৰে। পৃথিৱীত প্ৰায় 12.8 দিনত এই গ্ৰহৰ এবছৰ সম্পূৰ্ণ হয়। গ্লিছে 12b কক্ষপথত ঘূৰি থকা তৰাটো আমাৰ সূৰ্যতকৈ সৰু আৰু শীতল। ইয়াৰ নক্ষত্ৰৰ ওচৰত থকা স্বত্তেও ই তাক দ্ৰুতগতিত প্ৰদক্ষিণ কৰে। এতিয়া বিজ্ঞানীসকলে অনুমান কৰিছে যে এই বহিৰ্গ্ৰহটো বাসস্থানৰ বাবে উপযোগী হ'ব পাৰে। উল্লেখযোগ্য যে বিজ্ঞানীসকলে ইয়াৰ পূৰ্বেও এনে বহিৰ্গ্ৰহ আৱিষ্কাৰ কৰিছিল যদিও এতিয়ালৈকে কোনোটোতে প্ৰাণৰ সম্ভাৱনা মিলা নাই। এতিয়ালৈকে সৌৰজগতৰ বাহিৰত 5000তকৈ অধিক বহিৰ্গ্ৰহ আৱিষ্কাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, প্ৰমাণৰ অভাৱত ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত ৰাম ৰহিমৰ লগতে 4জনক দোষমুক্ত কৰিলে আদালতে। আদালতৰ পৰা ৰেহাই পালা ডেৰাচেচা সৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিং। পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে মেনেজাৰ ৰঞ্জিত সিং হত্যাৰ গোচৰত ৰাম ৰহিম আৰু আন 4জন অভিযুক্তক দোষমুক্ত কৰিছে। গুৰমিত ৰাম ৰহিমক দোষী সাব্যস্ত কৰাৰ পিছত এই অভিযোগৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে গোচৰ ৰুজু কৰে। এই আবেদনৰ অনুমতি দিয়াৰ সময়তে এই আদেশ দিয়ে উচ্চ ন্যায়ালয়ে। এই গোচৰৰ আন অভিযুক্তসকল হৈছে ক্ৰমে অৱতাৰ সিং, কৃষণলাল, জছবীৰ সিং আৰু ছবদিল সিং। বিচাৰৰ সময়ত এজন অভিযুক্তৰ মৃত্যু হয়। 2019 চনত পঞ্চকুলাৰ CBI আদালতে এটা ধৰ্ষণৰ গোচৰ আৰু এজন সাংবাদিক তথা ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুটা হত্যাকাণ্ডৰ গোচৰত গুৰমিত ৰাম ৰহিমক দোষী সাব্যস্ত কৰিছিল। 2021 চনৰ 18 অক্টোবৰত আদালতে এই গোচৰত ৰাম ৰহিমৰ লগতে আন 4জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তাৰ পিছত পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এই ৰায়ক প্ৰত্যাহ্বান জনাই ডেৰাৰ মুৰব্বীগৰাকীয়ে। অৱশ্যে ধৰ্ষণৰ গোচৰ আৰু সাংবাদিক হত্যাৰ গোচৰত তেওঁৰ আবেদন এতিয়াও বিচাৰাধীন হৈ আছে। সম্প্ৰতি ৰাম ৰহিম ৰোহটকৰ সোনাৰিয়া কাৰাগাৰত আবদ্ধ হৈ আছে। বৰ্তমান দুগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত 20 বছৰৰ কাৰাদণ্ড ভুগি আছে। ডেৰাচেচা সৌদাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙক 2002 চনত হত্যা কৰা হৈছিল। CBIৰ অভিযোগনামা অনুসৰি ডেৰাৰ মুৰব্বীগৰাকীৰ যৌন নিৰ্যাতনৰ সকলো ঘটনা সন্দৰ্ভত ৰাজহুৱাভাৱে ওলোৱা চিঠিখনৰ আঁৰত ৰঞ্জিত সিং থকাৰ সন্দেহ প্ৰকাশ কৰিছিল ৰাম ৰহিমে। CBI আদালতে এই সন্দৰ্ভত কয় যে চিঠিখন পোহৰলৈ অহাৰ পিছতে ৰাম ৰহিম স্বাভাৱিকতে বিচলিত হৈ পৰে আৰু তাৰ পিছত বাকী অভিযুক্তৰ সৈতে মিলি ৰঞ্জিতক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। শেহতীয়াকৈ পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাম ৰহিমক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে আৰু হাৰিয়ানা চৰকাৰক আদালতৰ অনুমতি অবিহনে তেওঁক পুনৰ পেৰল দিয়াৰ কথা বিবেচনা নকৰিবলৈ কয়।